ক'বলগা কি আছে চাওক এই সংক্ৰান্ততো আলফা স্বাধীনে এটা বক্তব্য ৰাখিছে, মানস বুঢ়াগোহাঁই এটা বক্তব্য ৰাখিছে, অসম আৰক্ষীয়ে কৈছে নহয়, তেওঁলোকৰ প্ৰতিনিধি নহয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে, তাৰপিছত মাননীয় DGP ডাঙৰীয়াও কৈছে। গতিকে এইটো এটা বিতৰ্কিত বিষয়। গতিকে এই বিতৰ্কিত বিষয়টো এটা তেওঁলোকৰ বিষয়টো মানস বৰগোহাঁয়ে জানিব প্ৰকৃততে তেওঁ হয়নে নহয়, কি হয় কি নহয়, আৰু ধৰক যিসকলে তেওঁক নিযুক্তি দিছিল বুলি অভিযোগ আনিছে মানস বৰগোহাঁয়ে, তেওঁলোকেহে প্ৰকৃত কথাটো জানিব। আমি কিন্তু আমাৰ কাৰণে এই বিষয়টো মই ভাবোঁ হাতৰ হৈয়ে থাকিব। আৰু অসমৰ ৰাইজে এটা কথা জানিব বিচাৰিছে, যিহেতু আপোনালোক প্ৰথম স্তৰৰ পৰা আলফাৰ লগত আপোনালোক জড়িত, আপোনালোকে নিজে গুৰি ধৰোঁতা, এনেকুৱা ধৰণৰ যি ধৰণৰ যদি চোৰাংচোৱা যদি ধৰা হয়, এতিয়া সত্য হয় নে সত্য নহয় সেই বিষয়ে আমি ক'ব নোৱাৰিম, এয়া পৰৱৰ্তী সময়ত ওলাই পৰিব। কিন্তু কেনেকুৱা ধৰণৰ পানিছমেণ্ট কি ধৰণৰ হয় যদি চোৰাংচোৱা ধৰা হয় আলফাত? এইটো সাধাৰণতে চূড়ান্ত শাস্তিয়ে প্ৰদান কৰে, কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে মই বিশেষকৈ আলফা স্বাধীনৰ মুখ্য সেনাধিনায়ক তথা সভাপতি পৰেশ বৰালৈ আহ্বান জনাইছোঁ। সেইজন অসমীয়া যুৱক, গতিকে তেওঁ যাতে প্ৰাণ ৰক্ষা পাৰে, তেওঁলোকৰ পৰিয়ালটিও আশা কৰিছে, অসমৰ ৰাইজেও আশা কৰিছে তেওঁক যাতে চূড়ান্ত শাস্তি প্ৰদান নকৰে। তেওঁলোকলৈ মোৰ ব্যক্তিগত ফালৰ পৰা মই অনুৰোধ জনাইছোঁ যাতে তেওঁক চূড়ান্ত শাস্তি নিদিয়ে, কাৰণ অসমৰ ৰাইজে তেওঁক চূড়ান্ত শাস্তিটো দিয়াটো বিচৰা নাই। কাৰণ শাস্তি দিয়াটো সহজ, কিন্তু এটা মানৱতাৰ দিশ চাই পেলাই যদি তেওঁক জীৱনদান দিয়ে বা তেওঁক এটা সংশোধন হোৱাৰ এটা সুযোগ দিয়ে, তেতিয়াহ'লে সেইটো মহানতা প্ৰকাশ পাব। আৰু এই মহানুভৱতা প্ৰকাশ কৰিবৰ কাৰণে তেওঁ আলফা সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ যিসকল নেতৃত্ব আছে, সকলো নেতৃত্বৰ প্ৰতি মই বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে যুৱকজনক প্ৰাণ ভিক্ষা দিয়ে। এনেধৰণে চোৰাংচোৱা ধৰিলে কেপিটেল পানিছমেণ্ট হয় আলফাত? এইটো স্বাভাৱিক কথা, কেপিটেল পানিছমেণ্ট অতীততো হৈ আহিছে, তেনেকৈ হয়। গতিকে সেইকাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ যে এই বিশেষকৈ এই ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা নাই, গতিকে তেওঁলোকে পুনৰ বিবেচনা যাতে কৰে। আৰু এটা প্ৰশ্ন আছে, যেতিয়া আপোনালোক যেতিয়া ৰাজ্যৰ বাহিৰত আছিলে, আপোনালোকে যেতিয়া সশস্ত্ৰ সংগ্ৰামৰ লগত আপোনালোক জড়িত আছিলে, সেই সময়ত এনেধৰণে যি চোৰাংচোৱাৰ অভিযোগ আহিছে, চোৰাংচোৱা ধৰা পৰিছে বুলি আলফাই কৈছে, ষ্টেটমেণ্ট দিছে, আপোনালোকৰ সময়ত এনেধৰণে চোৰাংচোৱা ধৰা পৰিছিলে? আমাৰ সময়ত বিশেষকৈ ধৰক মই 97লৈকে আছিলোঁ, সেইটো সময়ত কোনো চোৰাংচোৱা সোমোৱাৰ মানে কোনো সুযোগ নাছিল মানে ক'লকে আমাৰ ৰিক্ৰুইটমেণ্ট ছিষ্টেমটো এনেকুৱা ধৰণৰ আছিল, তাত মানে কোনো সুবিধাবাদী বা তেনেকৈ চোৰাংচোৱা মানুহ সোমোৱাৰ কোনো সুযোগ নাছিল। কিন্তু ধৰা পৰা নাছিল, সদস্য হিচাপে সোমোৱাৰেই সুযোগ নাছিল। কাৰণ কথালৈকে আমি যিটো ৰিক্ৰুইটমেণ্ট কৰিছিলোঁ, ৰিক্ৰুইটমেণ্ট কৰি পেলাই অঞ্চললৈ গৈছিলোঁ, গাঁৱলৈ গৈ পেলাই তেওঁৰ স্বভাৱ চৰিত্ৰ স্থানীয় লোকৰ সদস্যসকলৰ জৰিয়তে তেওঁলোকক মানে চাৰ্টিফাই কৰা হৈছিল, তেওঁলোকে চিনাক্তকৰণ কৰি বা তেওঁলোকে মানে এই তেওঁৰ স্বভাৱ চৰিত্ৰ কি, তেওঁলোকৰ জাতীয়তাবোধ আছেনে নাই, তেওঁলোকে চোৰাংচোৱা মানুহ হয় নেকি, এই গোটেইখিনি চালি জাৰি চাইহে সদস্যভুক্ত কৰা হৈছিল। আৰু সেইটো সময়ত চোৰাংচোৱা অন্তৰ্ভুক্ত হোৱাৰ কোনো সুযোগ নাছিল। আৰু এতিয়াতো আৰু ফেচবুকৰ জৰিয়তে হৈ আছে, ফেচবুকৰ জৰিয়তে আৰু সেইটো সুযোগটো পাইছে যেতিয়া হ'ব, এইটো কোনোৱে চালি জাৰি চোৱা নাই সদস্য ভক্তিৰ ক্ষেত্ৰত। আৰু সেইটো কাৰণে সোমাই গৈছে, মৃত্যু হৈছে, কেপিটেল পানিছমেণ্ট দিছে, পানিছমেণ্ট দিয়াৰ পিছতো ল'ৰা গৈ আছে এই ফেচবুকৰ জৰিয়তে হোৱাৰ কাৰণে। সামাজিক মাধ্যম অহাৰ পিছত আলফা বেছিকৈ কিছুমান যোৱা আৰম্ভ হৈছে বুলি ভাবে নেকি আপোনাৰ? সামাজিক মানে এইটো ধৰি লওক কি বোলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এইটো হৈছে বুলি নহয়। আলফাটো যেতিয়া আছিলে তেতিয়াও সদস্যভুক্ত হৈ আছিলে, তেতিয়া আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে হোৱা নাছিলে, সেইকাৰণে এই দুষ্কৃতিকাৰীবিলাক সোমোৱাৰো কোনো অৱকাশ নাছিল। শেষ প্ৰশ্ন আপোনালৈ, আপোনালোক শান্তি আলোচনাত আপোনালোকৰ লগত হৈ গ'ল, শান্তি চুক্তি স্বাক্ষৰিত হ'ল আপোনালোকৰ নতুন দিল্লীত আপোনালোকৰ লগত, আৰু আপোনালোকে এতিয়া বৰ্তমান আলফা আপোনালোকৰ ভংগ হ'ল, নতুন আপোনালোকে সংগঠন এটাও আপোনালোকে খুলিছে বুলি মই জানিবলৈ পাইছোঁ, এই বিষয়ে অলপ জানি লওঁ। নহয়, আমি সেইদিনাই এটা কথা ঘোষণা কৰিছোঁ, যিহেতু সংযুক্ত মুক্তি বাহিনী ভংগ হ'ল, গতিকে আমাৰ সদস্যসকলকতো এটা সংঘবদ্ধ কৰি ৰাখিব লাগিব, তেওঁলোকেও এটা সংগঠিত হৈ থকাটো তেওঁলোকে আশা কৰিছে। গতিকে সেইটো কাৰণেই আমি সেইদিনা এটা ঘোষণা কৰা হৈছে, অকল আলফাৰ যিসকল সদস্য আছিল তেওঁলোকেই নহয়, যিসকল সমৰ্থক শুভাকাংক্ষী প্ৰাক্তন সদস্য
তাৰপিছতে শ্বহীদ পৰিয়ালৰ যিসকল আছিল, তাৰপিছতে যিসকল নিৰ্যাতিত আছিল, সকলোকে লৈ পেলাই এটা অসমৰ জাতীয় জীৱনৰ বিশেষকৈ আৰ্থ সামাজিক দিশত উন্নয়নৰ ক্ষেত্ৰত এটা ভূমিকা ৰখাৰ কাৰণে